নমস্কাৰ। যেহেতু ৰাখী বন্ধন সমাগত, সেয়েহে মই আজি আপোনালোকলৈ ৰাখী বন্ধনৰ লগত জড়িত এটি পুৰণি কাহিনী লৈ আহিছোঁ। প্ৰথমতে সকলোলৈকে ৰাখী বন্ধনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আশা থাকিল কাহিনীটো শেষলৈকে শুনিব। ভগৱান বিষ্ণুৰ দশাৱতাৰৰ এটি অৱতাৰ হৈছে বামন অৱতাৰ। ৰাখী বন্ধনৰ লগত জড়িত প্ৰবাদ অনুসৰি ভগৱান বিষ্ণু বামনৰ ৰূপটোৱে দৈত্যৰাজ বলিৰ পৰা পৃথিৱীখনক ৰক্ষা কৰিছিল। ৰাখী বন্ধন উৎসৱটো হিন্দু ধৰ্মৰ এটি গুৰুত্বপূৰ্ণ উৎসৱ, য'ত ভগ্নীয়ে নিজ ভাতৃৰ হাতত ৰাখী পিন্ধাই ভাতৃৰ মংগল কামনা কৰে। এই কাহিনীটোৰ লগত জড়িত প্ৰবাদ অনুসৰি এবাৰ দৈত্যৰাজ বলি তপস্যা কৰি দেৱলোক জয় কৰে। তেতিয়া দেৱতাসকলে বিষ্ণুৰ ওচৰলৈ গৈ সহায় বিচাৰিছিল। বিষ্ণুৱে তেতিয়া বামনৰ ৰূপ ধাৰণ কৰি বলিৰ ওচৰলৈ গৈ বলিক পৰা ৩ খোজ মাটি ভিক্ষা বিচাৰে। বলি ৰাজি হোৱাত বামনে বিশাল ৰূপ ধাৰণ কৰি 2টা খোজত আকাশ আৰু পাতাল কঁপাই তোলে আৰু 3য় খোজটো বলিৰ মূৰত থৈ তেওঁক পাতাললৈ পঠাই দিয়ে। এই কাহিনীটোৱে ৰক্ষাবন্ধনৰ তাৎপৰ্য বুজায়, য'ত ভগ্নীয়ে ভাতৃক বিপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ। ধন্যবাদ।